এহাল পুত্ৰ আৰু কন্যা সন্তান থকাৰ পাছতো 50 ঊৰ্ধৰ এজন ব্যক্তিয়ে পৰপত্নীৰ প্ৰেম। মাকুম তৰুণ নগৰৰ নিবাসী 50 ঊৰ্ধৰ অভিজিত ৰয়ৰ পত্নী আৰু দুটাকৈ সন্তান থকাৰ পাছতো পৰস্ত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ আনিছে নিজ পত্নী আৰু পুত্ৰই। অভিযোগ অনুসৰি মাকুম তৰুণ নগৰৰ অভিজিত ৰয়ে শান্তিপুৰ গাঁৱৰ নিজৰ চাহ বাগিচাত অৱস্থিত বাসগৃহটোত নিগাজিকৈ থাকিবলৈ লয়। তাৰ পিছতে ডিগবৈ বঙালী বালিজান গাঁৱৰ এগৰাকী মহিলাৰ নাম সবিতা চেত্ৰী দুটাকৈ সন্তানৰ মাতৃৰ সৈতে অভিজিতৰ আৰম্ভ হয় পৰকীয়া প্ৰেম। অভিজিত আৰু সবিতাৰ প্ৰেমৰ সম্পৰ্কৰ কথা অভিজিতৰ পত্নীয়ে জানিবলৈ পাই পূৰ্বতে আৰক্ষীৰ কাষ চাপিছিল। আৰক্ষীৰ সন্মুখতে অভিজিতে সকলো ভুল স্বীকাৰ কৰি পত্নীৰ সৈতে ভালদৰে থকাৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু দিন বাগৰি যোৱাৰ পাছতে আকৌ চলিল অভিজিত আৰু সবিতাৰ প্ৰেম কাহিনী। এইবাৰ অভিজিত আৰু সবিতাৰ প্ৰেমে চৰম সীমা পাৰ কৰি দুয়ো একেলগে থাকিবলৈ ল'লে। নাহৰণি বালিজান আৰু শান্তিপুৰ গাঁৱৰ ৰাইজে দুয়োৰে অপকৰ্মবোৰ দেখি অতিষ্ঠ হৈ অভিজিতৰ চাহ বাগিচাত অৱস্থিত বাসগৃহত উপস্থিত হৈ দুয়োকে একেলগে কৰায়ত্ব কৰাত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। তেনে সময়তে সবিতাৰ কন্যাই এনে অপকৰ্ম প্ৰত্যক্ষ কৰি আত্মহননৰ পথ বাছি ল'বলৈ অপচেষ্টা কৰে। পৰৱৰ্তী সময়ত সবিতাৰ কন্যাক ততাতয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। সেই ছোৱালীজনী দৰৱ খালে নাখালে সেইটো মই নেদেখিলোঁ আৰু তাৰ মা চিঞৰি আছে, তাক পানী খুৱাই আছে। তেতিয়া আমি লৰ মাৰি আহি আছোঁ, তেতিয়া কৈছে মোৰ ছোৱালী দৰৱ খাই দিলে বুলি। মই দৰৱ খালে নাখালে সেইটো মই নেজানো, মই কাম কৰি আছিলোঁ। আমি বিচাৰোঁ মানুহজনে অলপ পানিছমেণ্ট পাব লাগে। মানুহজনী হওক বা এইজনী মানুহ হ'লেও আৰু বাৰু আমাৰ এই মানুহজনৰ হ'লেও পাব লাগে আৰু। সেই মানুহজনীয়ে ভাল মানুহ নহয়। 2-3টা মতা আছে অলৰেডি বিয়া পতা, তাৰ ল'ৰা ছোৱালীও 2টা আছে, ডাঙৰ ল'ৰা ছোৱালী। সেই ছোৱালীজনীক লৈ মানে আছিলেহে তাত আমাৰ যিটো ঘৰত। আমি উচিত বিচাৰোঁ। এইটো হৈছে অভিজিত ৰয়, আমাৰ হাজবেণ্ড হয় মোৰ। তেওঁ মানে আজি বহুত দিনৰ পৰা এটা কেছ থানাত আমি হেৰি কৰি থৈছিলোঁৱে, কিন্তু এতিয়া আকৌ আমি হাতেলোতে ধৰা পৰিলোঁ যে তাৰ অন্য এজনী মাইকী আনি মানে ঘৰত থৈ দিছে। সেই সময়তে আমি গোটেই মানুহবোৰ গৈ হাজিৰ হ'লোঁ। তেতিয়া দেখিলোঁ যে সি মানে আগতে গৈ গেট তলা মাৰি দিলে, আমাক সোমাবলৈ দিয়া নাই, বাহিৰত খাৰা হৈ আছোঁ আমি। তাৰপিছত সেই মানুহগৰাকী ছোৱালীজনীও মানে তাত আছে। সেইজনীয়ে মানে এইবোৰ কাণ্ড দেখি সঁচাকৈ বিষ খালে নে মিছাকৈ বিষ খালে, নাটকে কৰিলে, তেতিয়া মানে আমাক সোমাবলৈ নিদিয়ে আৰু। সিহঁতি মানে ওলাই যাবলৈ মানে গাড়ী তৰাতৰিকৈ ওলাব চেষ্টা কৰিছে। তেতিয়া আমাৰ মানুহবোৰে ধৰিলে, তো গাড়ী ওলাব নামি আমি 108 মাতি দিছোঁ, তাত লৈ যাব। তাৰপিছত যদিও নহয় তেনেহ'লে আমি ড্ৰাইভাৰ মাতি দিম, আমি গাড়ী লৈ যাম, আমাৰ গাড়ী। তাৰপিছত সেইমতে ডিগবৈ বা থানা বা পুলিচ 2জন আহিছে বুলি ক'লে, সেই 2জনে মানে গেট খোলাই সিহঁতক পাৰ কৰাই লৈ গ'ল। কিন্তু এতিয়া ডিগবৈ থানাত কৈছে সেই পুলিচ নহয়, ডিগবৈ থানাৰ সিহঁতি পঠোৱা নাই। আগৰ কোনখিনি বাৰু মানে আজি 28 বছৰ হ'ল আমাৰ বিয়া পতা। সেই 28 বছৰতো আমি এনেকৈয়ে মাজে মাজে চলি মেলি আমি আছোঁ আৰু। ল'ৰা ছোৱালী ডাঙৰ হ'ল। ছোৱালী মোৰ মাষ্টাৰ্ছ কৰিলে, এতিয়া ল'ৰাও ডিগ্ৰী কৰিলে। সেই মানুহজনৰ মানে বাগান আছে, সেই বাগানত এখন ঘৰ আছে। সেই ঘৰখনত মানে আমাৰ ল'ৰাটোৱে ৰাতিপুৱা গধূলি টিফিন অনা নিয়া কৰি থাকে। আমিও মাজে মাজে গৈ থাকোঁ, কিন্তু এইবোৰ কাণ্ড শুনাৰ পাছত আমিও মানে লাহে লাহে যোৱাটো বন্ধ কৰিলোঁ। তথাপি আমাৰ ল'ৰাটো যায়, টিফিন লৈ যায়, মই খানা পঠিয়াই থাকোঁ, তেনেকুৱাকৈ আৰু। বহুত দিন মানে কিবা ক'লেই মানে আমাক অত্যাচাৰ কৰে, কাটিব কৰে। আজি ডিচেম্বৰ মাহৰ ঘটনা। আমাৰ মাক আমি মানে এইবোৰ কথা ক'বলৈ গ'লে মানে আমাক দা উলিয়াই কাটে। তেতিয়া আমি মাকুম থানাত এজাহাৰ দিলোঁ। মাকুম থানাই আহি মাতিলে, তেওঁকো মাতিলে, আমাকো মাতিলে। তাৰপিছত এফিডেভিট কৰাই পিনে লিখাই কিনে তেখেতক ধৰিব গৈছোঁ। তেখেতে দৰ্জা লগাই দিছে, গেট ছেট। আমি গোটেই ৰাইজৰ মানুহ লৈ পিনে গৈছোঁ, সিহঁতি চাই আছে, দৰ্জা নোখোলে। আমি কৈছোঁ কি হৈছে আমাক কথাবিলাক, নোখোলে। তাৰপিছত কি কৰিলে, ছোৱালীজনী ক'ব পাৰে এনেই পানী অকণমান আনি পিনে খুৱাই দিলে। ছোৱালীজনী বেহুচ হৈ গ'ল। বেহুচ হৈ পিনে দেখাই পিনে গাড়ীত লৈ পলাব বিচাৰিছে। আমি গম পাইছোঁ যে সিহঁতি খোৱা নাই, বিষ খোৱা নাই। তাৰপিছত আমি লাগিলে মাইকী মানুহ যোনজন ওচৰত আছিলে সাক্ষী দি দিব পাৰিম যে তেখেতে দেখিছে মানে খোৱা নাই, পানী অকণমান আনি পিনে খুৱাই দিছে মানে অকল। তেখেতে ওলাই গ'ল। তাৰপিছত আমি ডিগবৈ থানাক আমি আধা ঘণ্টাৰ পৰা ফোন কৰি আছোঁ। তেখেতে আহি আছোঁ বুলি কৈ আছে, কিন্তু তেখেতে 2জনমান আহিলে, আৰক্ষীজন আহি পিনে তেখেতক চাপৰ্ট দি পিনে ঠেলি পিনে লৈ গুচি গ'ল।
তাৰপিছত মোক অকণমান পিছত ডিগবৈ থানা ফোন কৰিছে যে কোন জগত হৈছে ঘটনাটো, ছাৰ আহিলে নাই কোনোবা? তেখেতে কৈছে, মই ক'লোঁ তো ছাৰ কোনোবা এজন আহি পিনে লৈ গ'ল বুলি ক'লোঁ, আমিতো পঠোৱা নাই বুলি কৈছে তেখেতে। ইমানেই এতিয়া।